নমস্কাৰ মোৰ প্ৰিয় দৰ্শকবৃন্দ। এখেতসকলে অগ্নেয়াস্ত্ৰ স্প্ৰে কৰিবৰ কাৰণে শাকবোৰ চাই আছে আৰু অগ্নেয়াস্ত্ৰ তৈয়াৰ কৰিবলৈ হ'লে ধপাতৰ গুড়ি 500 গ্ৰাম, পিহি লোৱা নহৰু 500 গ্ৰাম আৰু পিহি লোৱা নিমপাত 5 কেজি আৰু পিহি লোৱা সেউজীয়া জলকীয়া 500 গ্ৰাম, থলুৱা গৰুৰ মূত্ৰ 10 লিটাৰ। এই গোটেইখিনি সামগ্ৰী এটা পাত্ৰত উতলাই লৈ 48 ঘণ্টাৰ বাবে ঠাণ্ডা হ'বলৈ দিব লাগে, অৰ্থাৎ 2 দিন ৰাখিব লাগে। আৰু 6-7 লিটাৰ অগ্নেয়াস্ত্ৰ 100 লিটাৰ পানীত মিহলাই শস্যত ছটিয়ালে অতি ভাল ফলাফল পোৱা যায় আৰু পোকে খোৱাৰ পৰা আপোনালোকে ভাল উপকাৰ পাব। গতিকে আহক এই অগ্নেয়াস্ত্ৰ তৈয়াৰ কৰি শাকত ব্যৱহাৰ কৰোঁ। এই হৈছে আমাৰ নেচাৰেল হিচাপে তৈয়াৰ কৰা অগ্নেয়াস্ত্ৰ। মই কৈ আছোঁ যে আপোনালোকে এই ভিডিঅ'টি যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত ফ'ল' কৰি দিয়া আছে, ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ মই আহিছোঁ, ধন্যবাদ, জয় হিন্দ।